hello guys and welcome back to a new video. আৰু আজি second day in Nongstoin আৰু এতিয়া সময়টো মই গাইজ দেখাইটো কেটা পাইছে সময়টো সোৱা এতিয়া 9:55 আৰু আমি এতিয়া ফাৰ্স্ট স্পটলৈ গৈ আছো এটা ৱাৰিলাং বুলি এটা জায়গা আছে তালে গৈ আছো আৰু এইফালে হৈছে আমাৰ হোম ষ্টে ওনাৰজন তেওঁ আমাক দেখাই দিব কোনফালে যাব লাগে এইখন হৈছে আমাৰ গাড়ী আৰু সব একদম ৰেডি হৈ গৈছে বতৰ ধুনিয়া সো চাই দেখা ফাইনালি ওলাই আহিলো একচুয়ালি আজি ক'ব গ'লে অলপ সোনকালে ওলাইছো নহলে আৰু দেৰি হয় 10টা বজাই নাই তাৰ আগতে ওলাইছো এটো মানে আৰু এচিভমেন্ট একচুয়ালি কালি লেট নাইট অলপ পাৰ্টি হৈছে তো এটো কাৰণে অবভিয়াসলি ওলাওতে লেট হ'ব আৰু বতৰ বহুত ধুনিয়া হয় আৰু আমাৰ হোম ষ্টে ওনাৰজন আগে আগে গৈ আছে এখন গাড়ীত সেলেৰিও আৰু তেওঁ এটা জায়গা লাগে আমাক ড্ৰপ কৰি দিব বুলি কৈছে আৰু তাৰ পিছৰ পৰা আমাক বুজাই দিছে ক'ত ক'ত যাব লাগে ধুনিয়া জায়গাটো আৰু বহুত পিসফুল হয় শান্তি আৰু আজি সানডে হয় সানডে একচুয়ালি ইয়াৰ মাৰ্কেট সাৰ্কেট সব বন্ধ থাকে একচুয়ালি মানুহবিলাক সব মানে চাৰ্চলৈ যায় প্ৰে কৰিবলৈ তো হেতুই আৰু চাই থাকা কিবা ধুনিয়া জায়গালৈ গৈ আছো সব ভালকে দেখাম আৰু ডিটেইলছ বিলাক কম যিমান পাৰো ইমান ইনফৰমেশন মই আয়ত্ত কৰিব পাৰো জনাম ভিডিওটোত তো কিপ ওয়াচিং সো গাইজ আহি পালো এতিয়া এটা জায়গাত মানে মই কম এখন ব্ৰিজ আছে আগত এখন দেখিছানে এখন ব্ৰিজ আৰু এইফালে এখন নদী বৈ গৈ আছে আৰু এইখন নদীৰ নাম হৈছে ৰিলাং নদী আৰু এতিয়া আমি যোনটো জায়গালৈ গৈ আছো সেই জায়গাটোৰ নাম হৈছে ৱাৰিলাং ভিউ পইণ্ট বুলি কয় একচুয়ালি ভিউ পইণ্ট মানে কিবা এখন পাৰ্ক নিচিনা হয় আৰু কেলে কোৱা হয় ৱা মানে একচুয়ালি হৈছে খাচিত বোলে নদীক কোৱা হয় বোলে হা আৰু ৰিলাং মানে নদীখনৰ নাম এইখন হৈছে ৰিলাং নদী দেখিছানে কি ধুনিয়া লাগিছে আৰু এইখন ব্ৰিজ আমি এইখন ব্ৰিজেদি আহিলো আমাৰ গাড়ীখন এইফালে আছে আৰু হেঁতি এতিয়া নামিছে সব ফটো চটো মাৰিম ড্ৰোন উৰাই চাম আৰু এইখন হৈছে নদীখন দেই কি ধুনিয়া লাগিছে গাইজ তো তোমালোকে চাই লৈ এনজয় কৰা ড্ৰোন ফুটেজকেইটা আৰু আমি অকণমান দেৰি ইয়াত ৰিলেক্স কৰোঁ কিপ ৱাচিং সো গাইজ আমি পাম এতিয়া ৱাৰিলাং ভিউ পইণ্টটো আৰু বিৰাট ধুনীয়া গাইজ একদম কি ক'ম আৰু ৰাস্তা তোমাক মানে কিছুমান কেমেৰাত দেখাব নোৱাৰি মানে কিন্তু ইমান ধুনীয়া এইটো হৈছে ভিউ পইণ্টৰ ৰাস্তাটো ৱাৰিলাং ভিউ পইণ্ট আৰু এইফালেদি একদম ষ্টিপ এটা পাহাৰ মানে বগাব লাগিব ৰাস্তাটো ষ্টিপ হয় কিন্তু বহুত ধুনীয়া ৱেল মেইনটেইন আৰু এইটো আমাৰ পাৰ্কিং এৰিয়া ইয়াতে আমি গাড়ীখন ৰখাম চ' গাইজ টিকেট ল'লোঁ টিকেটৰ ডিটেইলছটো মই কৈ আছোঁ 20 টকা পাৰ পাৰ্চন লয় আৰু গাড়ীখনৰ কাৰণে 20 টকা লয় পাৰ্কিং চাৰ্জেছ আৰু ড্ৰোন যদি চলাই 500 ৰুপিজ লয় বাপৰে তলফালে একচুৱেলি তলে ক'ব গৈছিলোঁ ওপৰলৈ আহিলোঁ একদম কিবা লাগি গৈছে মানে আৰু এই চাইডে চোৱা এইফালে উঠি যাব লাগে আৰু ইয়াত চোৱা লিখা আছে ৱাৰিলাং ভিউ পইণ্ট আৰু ইয়াত ডিটেইলছবিলাক দিয়া আছে চোৱা টাইমিংবিলাক তোমালোকে চাই ল'ব পাৰা আৰু এতিয়া এইফালেদি আমি যাম আগলে তো চাই থাকা বাপৰে বেয়া ভাগ লাগিছে আৰু ভিউটো চোৱা কি ধুনীয়া এইফালে পাৰ্কিং আৰু সেইফালে টিকেট কাউণ্টাৰটো এইটো টিকেট কাউণ্টাৰ ৱাও ভেৰি বিউটিফুল মজা আহি পাইছোঁ এটা মজা জেগাত আৰু এইটো হৈছে ৱাৰিলাং ভিউ পইণ্ট আৰু জাষ্ট আমি প্ৰথম চিৰিটো পাৰ হৈ আহিছোঁহে একচুৱেলি আমাৰ চবৰে ভাগৰ লাগিছে ইমান বগালোঁ আৰু এইফালে ভিউ পইণ্টটো মই দেখাই দিছোঁ চোৱা এইটো কি ধুনীয়া আৰু এই ৰাস্তাটো ফালেদি আহিছোঁ আমি আৰু এতিয়া এইফালেদি যাম আৰু বহুত জেগা আছে একচুৱেলি মেইন এটা বহুত ধুনীয়া জেগা আছে মই তোমাক দেখাই দিওঁ এইটো দেখিছানে তালৈ যাম আৰু এইফালে কিবা জিপ লাইনিঙো আছে এইবিলাকো কৰিব পাৰি কেনেকুৱা মজা জেগা মানে কি ক'ম জেগাবিলাক মানে দেখাই মানে কি ক'ম আৰু মানে দেখাবলৈ একো নাই মানে ইমান ধুনীয়া মানে শব্দ নাই একো ক'বলৈ ইমান ধুনীয়া জেগাটুকুৰা আৰু এইফালে চোৱা মোৰ বেক চাইডে ৱাও মানে এই যে আমি জুকো ভেলী মই ভিডিঅ' বনাইছিলোঁ জুকো ভেলী গৈছিলোঁ জুকো ভেলীত কি হৈছিলে পুৰা লেণ্ডস্কেপবিলাক এনেকুৱা আছিলে মানে কিন্তু তাত গছ গছনি ইমান নাছিলে কিন্তু ইয়াত মানে সেনেকুৱা লেণ্ডস্কেপ আৰু পুৰা গছ গছনি দি ভৰা মানে তো সেইকাৰণে মানে এনেকুৱা লাগিছে দেখিছেনে ইমান ধুনীয়া ৰাস্তাটোত মানে এই পাহাৰবিলাক দেখিছেনে ৱাও বহুত ধুনীয়া এই ৰাস্তাটোৰ ফালে আমি আহিলোঁ এইফালে এতিয়া গৈ আছোঁ বহুত ধুনীয়া বহুত ফটোজেনিক হয় জেগাটুকুৰা একচুৱেলি আমি এতিয়া এক্সপ্ল'ৰ কৰি আছোঁ মানে ৱাৰিলাং জেগাটুকুৰা আৰু চোৱা কোনফালেদি গৈছোঁ এতিয়া ভিতৰৰ ফালেদি এনেকুৱা চিৰি দি পেলাই এনেকৈ তলৰফালে আহিব পাৰে আৰু একদম ইয়াত ৰ'দে নপৰে আন্ধাৰ নিচিনা আৰু এইখিনি জেগাত অকণমান ঠাণ্ডা আৰু কিমান দূৰ এতিয়া উঠোঁতেহে 12 বাজিব নামোতেতো আহি গ'লোঁ আৰু ধুনীয়া ফটো চটো মজা মাৰিছোঁ ড্ৰোনখন চলাম অকণমান আগত গৈ
কাৰণ ইয়াত তামাম হাৱাও মাৰি আছে মানে, কাৰণ আকৌ ড্ৰোনটো উৰাই পেলাই আকৌ লেণ্ডিং কৰাটো মানে অকণমান স্পেচ লাগিব ভাল, নহ'লে অকণমান দিগদাৰ হ'ব। আগত এটুকুৰা জেগা আছে, তাৰ পৰা ড্ৰোনখন উৰাম ভাবিছোঁ, চাই থাকা। এইফালে আমাৰ লগৰকেইটা গৈ আছে, আকৌ উঠিব লগা হৈছে, এয়াই আৰু। চ' গাইজ আহি পালোঁ একদম টপত, ৱাৰিলাং ভিউ পইণ্ট। আৰু ইয়াৰ পৰা দেখাই দিছোঁ মই এইটো ভিউ পইণ্টটো, কি ধুনীয়া লাগিছে। আৰু এইফালে আমাৰ লগৰকেইটা ভিউ এনজয় কৰি আছে, এই চাইডে ভিউটো। আৰু যে আমি এখন ড্ৰোন শ্বটত মই দেখাইছিলোঁ, এটা ব্ৰিজ আছে, এইখন ব্ৰিজ ইয়াৰ পৰা দেখা পায়। আৰু এইফালে গোটেই মানুহবিলাক, মজা লাগিছে মানে আল্টিমেট। আৰু ওপৰতো জেগা আছে, এইফালেও আমি যাম, চাই থাকা। আৰু গাইজ এইফালেদি আহিলোঁ আমি একদম টপ অফ দ্য ৱাৰিলাং ভিউ পইণ্ট। আহিছিলোঁ আমি সেইফালেদি, আৰু এইখিনি টপ জেগা আৰু চবেই ফটো চটো মাৰি আছে, ধুনীয়া মজা। গাইজ কি ক'ম আৰু, ওলাইছোঁ ইয়াৰ পৰা, ইমান ধুনীয়া ধুনীয়া ড্ৰোন শ্বটছ আহিছে নহয় গাইজ। মানে মই ভিডিঅ'ৰ আগত বা পিছত দি দিম, তোমালোকে চাবা। আৰু এই ভিডিঅ'টোতে থাকিব বহুত বিউটিফুল ড্ৰোন শ্বটছ। মানে 500 টকা দি পেলাই পাৰ্মিশ্যন লৈছিলোঁ ড্ৰোনৰ চলাবলৈ, কিন্তু পইচা বসুল হৈ গ'ল। মানে ইমান ধুনীয়া জেগা টুকুৰা। আৰু এতিয়া গৈ আছোঁ, হাৱা মাৰি আছে ধুনীয়া, যদিও ৰ'দ দি আছে, গৰম, কিন্তু এনেকুৱা গৰম অনুভৱ হোৱা নাই। কিন্তু মানে ফিটনেছ লাগে অলপ, কাৰণ উঠিব লাগে, চিৰিবিলাক আছে যে। বাকী এনেই বঢ়িয়া জেগা। এতিয়া আমি কিবা চাহ তাহ কিবা এটা খাম, আৰু নেক্সট আমি যাম এতিয়া। ইয়াত এটা মন'লিথছ আছে, মানে মন'লিথছ মানে কিবা পাথৰবিলাকে দি যে, মন'লিথছ का मतलब क्या होता है रे मनीष? मतलब हाँ एनशियन কিবা মানে পাথৰ আছে, যেনেকৈ ষ্ট'ন হেজ নে ক'ত আছে ন, লণ্ডন নে ইংলেণ্ড নে ক'ৰবাত আছে ন, সেনেকুৱা টাইপৰ মানে কিছুমান মন'লিথছ আছে পাথৰ। তো সেইটো জেগা চামগৈ। তো অলপ ফেমাছ জেগা, আৰু ইয়াৰ পৰা বেছি দূৰ নহয়। তো চাই থাকা, এইটো ভিউটো বহুত ধুনীয়া। আৰু এইফালেদি আমি আহিলোঁ, মজা। আৰু এতিয়া যাম আমি নেক্সট মন'লিথছ। আৰু এটা বস্তু ইনফৰ্মেশ্যন এটা দি দিওঁ, ইয়াত জিপ লাইনিং আছে, মই তোমালোকক কৈছিলোঁ। তো এইফালে জিপ লাইনিং যায়, তো এই জিপ লাইনিঙৰ তাঁৰডাল আছে, আৰু সেইফালে আগত গৈ পেলাই নামেগৈ, মজা।